हेलो एवरीवन आशा কৰিছো আপোনালোকে সবাই ভালে আছে যোৱাকালি আমি কি কৰিছিলো 2019 আৰু 2020 কিছুমান প্ৰশ্ন লৈ আহিছিলো হয় নহয় আনিছিলো তাতে আমি কিছুমান প্ৰশ্ন এৰি দিছিলো ঠিক আছে তাতে আমি কিছুমান প্ৰশ্ন এৰি দিছিলো তো আমি কি কৰিলো হেই এইটো পাৰ্ট 2 হিচাপে কিছুমান প্ৰশ্ন লৈছো আৰু আপোনালোকৰ যদি আপোনালোকে লাষ্ট ভিডিওটো চাইছে তাতে আপোনালোকে এটা বস্তু চাব তাতে কি লিখা আছিল তাতে মই এটা কথা কৈছিলো মানে কি মোৰ এটা কিবা গ্ৰাফৰ এটা প্ৰশ্নটো মানে ইনকমপ্লিট আছিল মই কৈছিলো মই অহাকালি এই প্ৰশ্নটো মই আকৌ কৰাম মই আজি এই প্ৰশ্নটো আকৌ লৈ আহিছো আপোনালোকে চাব কোশ্চেনটো ইম্পৰ্টেন্ট হয় ঠিক আছে লগতে আৰু এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেন্ট হয় লগতে আপুনি আমালোকৰ চেনেলৰ ভিডিওবোৰ চাই থাকিব আমি 15 তাৰিখৰ পৰা আমি কি কৰি আছো জিটি আৰু পিজিটিৰ কাৰণে যিবোৰ পৰীক্ষা হ'ব 29 ডিসেম্বৰ জি পৰীক্ষা হ'ব তাৰ কাৰণে আমি মক পেপাৰ লৈ আহিছো ম্যাথমেটিক্স আৰু ইংৰাজীৰ ওপৰত ঠিক আছে আমাৰ মক পেপাৰ ৰেডি হৈ আছে উইদিন 2 অর 3 ডেজ ভিতৰত আমাৰ গোটেইখিনি মক পেপাৰ ৰেডি হৈ যাব 10টা মক পেপাৰ ৰেডি হৈ আছে আমাৰ তো আপোনালোকে মক পেপাৰবোৰ লবলৈ চেষ্টা কৰিব এই মক পেপাৰবোৰ ফ্ৰী অফ কষ্ট হ'ব এনেকা নহয় যে আমি কিবা পইচা লম ফ্ৰী অফ কষ্ট আপোনালোকে জাস্ট আমাক কন্টাক্ট কৰিব যে মোক মক পেপাৰ লাগে লগে লগে আমি আপোনাক সেন্ড কৰি দিম আৰু গোটেইখিনি এদিনতে দি নিদিও আমি ঠিক আছে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব লাগিব সদায় এটাকে মক পেপাৰ পাই যাব আপোনালোকে ঠিক আছে 15 তাৰিখে এটা 16 তাৰিখে এটা 17 তাৰিখে এটা এনেকে আপোনালোকে এটা এটাকে পাই যাব ঠিক আছে আমাৰ মক পেপাৰ ইতিমধ্যে ৰেডি হৈ আছে আৰু মানে এনেকা নহয় যে জাস্ট আমি প্ৰশ্নখিনি উঠাই লৈ আহিছো এনেকা ধুনিয়া ধুনিয়া প্ৰশ্ন এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আমি লৈ আহিছো ঠিক আছে ম্যাথমেটিক্স আৰু ইংলিশ ঠিক আছে তো আপোনালোকে আশা কৰিছো আপোনালোকৰ প্ৰিপাৰেচন ভালে চলি আছে তো আজি আমি আগুৱাই যাও আমাৰ প্ৰথম প্ৰশ্ন লৈ আৰু ইয়াতে চাব আমাৰ প্ৰথম প্ৰশ্নটো কি আছে এলসিএম 4/3 কি কৈছে ইয়াতে এলসিএম 4/3 আৰু 9/16 এলসিএম 4/3 আৰু 9/16 পূৰণ এইচসিএফ 4/3 আৰু 9/16 কি হ'ব ঠিক আছে ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব ইয়াতে এটা বস্তু চাব 4/3 9/16 4/3 9/16 যেতিয়া আপোনালোকক ভগ্নাংশৰ এলসিএম ওলাব দিব কি কৈছে ইয়াতে এলসিএম ওলাব লাগে কাৰ এলসিএম ওলাব লাগে 4/3 আৰু 9/16 এই দুটা এলসিএম তেতিয়া আপোনালোকে কি কৰিব ওপৰত থকা নম্বৰ দুটা এলসিএম ওলাব এলসিএম অফ 4,9 আৰু তলত কি ওলাব এইচসিএফ ওলাব কি হলো 3 আৰু 16 ৰ এইচসিএফ গম পাইছে আপোনালোকে এলসিএম ওলাব ভগ্নাংশ এলসিএম ওলাবলে ওপৰত থকা যেটো আমি লব বুলি কও লবৰ এলসিএম ওলাব লাগিব তলত থকা দুটাৰ এই হৰ বুলি কও এই হৰৰ এইচসিএফ ওলাব লাগিব ইয়াতে আপোনালোকে এটা মন কৰি চাব 4 আৰু 9 ৰ এলসিএম কিমান হ'ব 4 আৰু 9 ৰ এলসিএম আপোনালোকে যদি চিন্তা কৰে 4 আৰু 9 ৰ এলসিএম হ'ব 36 ঠিক আছে আৰু এইচসিএফ 3 আৰু 16 ৰ এইচসিএফ কিমান হ'ব এনেকুৱা এটা সংখ্যা নাই যাক আমি 3 আৰু 16 ৰে হৰণ কৰিব পাৰো 16 ক হৰণ কৰিব 3 আৰু 16 ক হৰণ কৰিব আপোনালোকে কওকচোন এনেকা নম্বৰ আছে নেকি যাক আমি 3 আৰু 16 ৰে হৰণ কৰিব আপোনালোক আছে নহয় 1 নিশ্চয় 1 আছে 1 ৰ বাহিৰে আৰু বেলেগ কোনো নাই হেহে আমি ইয়াতে কি কম আৰু লগতে 3 ইয়াতে কি হৈ আছে আমাৰ 3 ইয়াতে আমাৰ মৌলিক সংখ্যা হৈ আছে তো মৌলিক সংখ্যা হৈ আছে 3 ৰে আমি 16 হৰণ দিব নোৱাৰি তেনেহলে 3 আৰু 16 ৰ এইচসিএফ টো কি হৈ যাব 1 হৈ যাব তেনেহলে আমি 4/3 আৰু 9/16 ৰ এলসিএম টো পাই গলো আকৌ কি কৈছে পূৰণ আছে ঠিক আছে পূৰণৰ কথাটো আমি পিছত চিন্তা কৰিম ইয়াতে কৈছে এইচসিএফ টো ওলাব লাগে এইচসিএফ ওলাবলৈ সেম একে কথা যেতিয়া এলসিএম ওলাব কব তেতিয়া আপোনালোকে লবৰ এলসিএম লব হৰৰ এইচসিএফ লব আৰু যেতিয়া এইচসিএফ ওলাব কব তেতিয়া আপোনালোকে লবৰ এইচসিএফ লব আৰু হৰৰ এলসিএম লব ঠিক আছে ইয়াতে কি কৈছে এইচসিএফ কাৰ এইচসিএফ ওলাব কৈছে 4/3 আৰু 9/16 তেনেহলে ইয়াতে কি হ'ব এইচসিএফ অফ 4/9 হ'ব আৰু তলত কি হ'ব LCM of 3 and 16 জাস্ট ওলোটা LCM গুলো ওপৰটো LCM HCF গুলো ওপৰটো HCF বাকি কাম গোটেইখিনি সেম এতিয়া HCF আৰু 4 আৰু 9 4 আৰু 9 ৰ HCF গসাও আছে নেকি আপোনালোকে চিন্তা কৰকচোন এটাও নাই ঠিক আছে যদি না থাকে তেনেহলে আমি জানো যাৰ কোনো নাই তাৰ কি থাকে 1 থাকে তেনেহলে ওপৰত কিমান আহি যাব 4 আৰু 9 ৰ HCF 1 হৈ যাব আৰু তলত LCM আপোনালোকে ইয়াতে চাব LCM 3 আৰু 16 আছে ইয়াতে ঠিক আছে এটা বস্তু ভালদৰে মন কৰিব 3 ৰে আমি 16 হৰণ কৰিব পাৰো নেকি নোৱাৰো আৰু লগতে 3 এটা মৌলিক সংখ্যা যদি মৌলিক সংখ্যা এটা থাকে তেনেহলে ইহতৰ এলসিএম উলিয়াটো আৰু বেছি সহজ হৈ যায় ঠিক আছে আপুনি জাস্ট চাব 3 মৌলিক সংখ্যা তাৰ মানে 3 আৰু 16 আমি 3 ৰে আমি 16 কেতিয়া হৰণ কৰিব পাৰিম জানো নোৱাৰিম 3 5 গুণ 15 3 6 গুণ 18 16 আমি হৰণ কৰিব নোৱাৰিম তেনেহলে 3 আৰু 16 পূৰণ কৰিলে কিমান হ'ব 48 তেনে 3 আৰু 16 ৰ এলসিএম কিমান হ'ব 48 এতিয়া আমাক প্ৰশ্নত কি কৈছে এই দুটাৰ পূৰণফল তাৰ মানে 36 divided by 1 into 1/48 ৰ পূৰণফলটো আমাক উলাব দিছে কি হ'ব ইয়াতে আমি যদি ইয়াক 12 ৰে কাটি দিও 3 ইয়াক 12 ৰে কাটি দিলে 4 তেনেহলে आंसर আমাৰ কিমান হ'ব 3/4 অপচন নম্বৰ A is the correct answer 3/4
গম পাইছে আপোনালোকে জাস্ট আপোনালোকে এইটো জানিব লাগিব যদি ভগ্নাংশৰ এলসিএম বুলি কয় তেনেহলে লবৰ এলসিএম ল'ব লাগিব আৰু হৰৰ এইচচিএফ আৰু যদি ভগ্নাংশৰ এইচচিএফ বুলি কয় তেনেহলে লবৰ এইচচিএফ আৰু হৰৰ এলসিএম নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে আছে যদি এটা সংখ্যা 35% বঢ়াই দিয়া হয় ঠিক আছে এটা সংখ্যা কিমান বঢ়াই দিয়া আছে 35% বঢ়াই দিয়া হৈছে তেনেহলে হি কিমান হয় 189 হয় তেন্তে সংখ্যাটো এটা বস্তু চাব আপোনালোকে 100 আছে ইয়াতে 100 ক যদি মই 35% বঢ়াই দিও 100 যদি মই ধৰি লৈছো এটা সংখ্যাটো কিমান 100 100 ক মই 35% বঢ়াই দিছো আপোনালোকে এটা কথা মোক কওকচোন 100 অৰ 35% কিমান হয় আপোনালোকে জানে 100 অৰ যিমান পাৰ্চেন্টৰ কথা কব হিমানে হ'ব 100 অৰ 35% মানে 35 তেনেহলে 100 35% বঢ়াই দিয়াৰ লগে লগে কিমান হৈ যাব 135 আৰু এটো কাৰ সমান বুলি কৈছে 189 ৰ সমান বুলি কৈছে তেনেহলে আমি সংখ্যাটো 100 দিলো 135 যদি 189 ৰ সমান হয় আমি সংখ্যাটো 100 বুলি ধৰিছো তেনেহলে 100 কাৰ সমান হ'ব 189 by 135 into 100 ইয়াক যদি মই 5 ৰে কাটি দিও কিমান হ'ব 20 ইয়াক মই 5 ৰে কাটি দিলে হ'ব 27 ঠিক আছে যোৱাকালি হয়তো আমি প্ৰশ্নটো কৰিছিলো প্ৰশ্নটো আকৌ ৰিপিট হৈছে তথাপি মই কৰি দিছো এটো হৰণ কৰিবৰ একো দৰকাৰ নাই ঠিক আছে ইয়াক হৰণ কৰিব একো দৰকাৰ নাই আপোনালোকে ইয়াতে চাব 7 আছে ইয়াতে 9 আছে 7 ৰ লগত কি পূৰণ কৰিলে এককৰ স্থানত 9 আহে আপোনালোকে নিশ্চয় জানে 7 ৰ লগত আমি যদি 7 পূৰণ কৰো এককৰ স্থানত কিমান আহিব 9 আহিব তেনেহলে এই 7 ৰ লগত আমি 7 এ পূৰণ কৰো তাৰ মানে ইয়াক আমি কাটিলে কিমান হ'ব 27 ৰে যদি আমি ইয়াক কাটি দিও 7 হ'ব 7 into 20 কিমান হৈ যাব 140 কোশ্চেনটো ৰিপিট হৈছে মই কৰি গম পাইছো যোৱাকালি আমি কোশ্চেনটো আকৌ এবাৰ কৰিছিলো ঠিক আছে তো আকৌ এবাৰ আজি কৰিলো তো একো নাই আপোনালোকৰ প্ৰেক্টিস হৈ গৈছে একো বেয়া হোৱা নাই ইয়াতে নেক্সট প্ৰশ্ন আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে চাও এটা শ্ৰেণী গঠৰ সকলো লৰাক এটা ৰেখাত থিয় কৰা হৈছে ঠিক আছে এটা ৰিজনিংৰ প্ৰশ্ন আহি গৈছে একো প্ৰবলেম নাই আমি ৰিজনিংৰ প্ৰশ্ন চাইলাম এটা শ্ৰেণী গঠৰ সকলোকে কি হৈছে এটা ৰেখাত থিয় কৰা হৈছে ঠিক আছে আমি থিয় কৰি দিছো ইয়াতে এই শৃংখলাত কোনো এটা লৰা কি হৈছে 19th এটা 1 বয় এটা লৰা কিমান কি হৈছে এটা ৰেখাত সকলো লৰাকেইটাক থিয় কৰা হৈছে ঠিক আছে যিকোনো এটা লৰা কি আছে দুফালৰ পৰা এই ফালৰ পৰা ইয়াৰ ৰেংক কিমান 19 আৰু এই ফালৰ পৰা ইয়াৰ ৰেংক কিমান 19 এতিয়া আপোনালোকে কওকচোন এই ফালৰ পৰা ইয়াৰ ৰেংক কিমান হৈ আছে 19 এই ফালৰ পৰা 19 তেনেহলে ইয়াৰ এই ফালে কিমানটা লৰা আছে এই ফালে 18 টা আছে 18 ৰ পিছতহে হি 19 ত আহিছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে কিমান 19 আছে আৰু এই ফালে কিমান আছে 18 আছে তেনেহলে 19 plus 18 কিমান হৈ যাব আপোনালোকে নিশ্চয় জানে 37 হৈ যাব এক নম্বৰ কথা দুই নম্বৰ কথা এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া দুফালৰ পৰা এজনৰ ৰেংক দিয়া থাকিব যে ই কিমান নম্বৰ পজিশনত আছে বাওফালৰ পৰা 19 সোফালৰ পৰা 19 যদি এনেকা দিয়া থাকে তেনেহলে আপোনালোকে এটা সূত্ৰ প্ৰয়োগ কৰিব 19 plus 19 minus 1 that is 38 minus 1 equals to 37 যদি কাৰোবাৰ দুফালৰ পৰা ৰেংক দিয়া থাকে ইফালৰ পৰা 19 ইফালৰ পৰা তেনেহলে তাক আমি কি কৰিব পাৰো 19 plus 19 1 এটা মাইনাস কৰি কিয় 1 এটা মাইনাস কৰি দিব লাগিব এই ফালৰ পৰা 19 এই ফালৰ পৰা 19 তাৰ মানে এই ব্যক্তিজনক আমি কিমানবাৰ কাউন্ট কৰিছো দুবাৰ কাউন্ট কৰিছো কিন্তু আমি তো এজনক দুবাৰ কাউন্ট কৰিলে নহব এবাৰে কাউন্ট কৰিলে সেই কাৰণে দুবাৰৰ পৰা এবাৰ মাইনাস কৰি দিছো আহা কৈছে আপোনালোকে বুজি পাইছে এটো এনসাৰটো হ'ব অপচন নম্বৰ বি 37 নেক্সট প্ৰশ্নলৈ আমি যাও ইয়াতে আমাৰ ইয়াতে কি আছে আপোনালোকে ভালদৰে চাব A tank can hold 50 liters of water. এটা ট্যাঙ্কত কিমান ওয়াটার আছে 50 লিটার ওয়াটার আছে ঠিক আছে 50 লিটার ওয়াটার আছে at present it is only 30% full এতিয়া এটো কিমান হইছে 30% full 30% মানে ইয়াৰ কিমান হ'ব আপোনালোকে কবচোন 30% 50 30% কিমান হ'ব যদি কোনোবা না জানে উলিয়াই লব 50 ৰ 30% মানে 1/100 30% 100 এটা অন্য দুটা অন্য কাটি দিলু 15 লিটার তার মানে ইয়াতে এতিয়া কিমান আছে 15 লিটার ভৰি আছে এক নম্বৰ কথা দুই নম্বৰ কথা কৈছে যে ভৰ্তি হৈ আছে ট্যাঙ্কিটো 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন 50% ভৰ্তি 50% মানে আপোনালোকে কি জানে 50% মানে আধা তেনেহলে 50% মানে 50 লিটাৰৰ 50% কিমান হ'ব আপোনালোকে নিশ্চয় জানে 50% 25 তেনেহলে 25 তেনেহলে 15 ৰ পৰা 25 লিটাৰ পুৰ কৰিবলৈ আৰু আমাক কিমান লাগিব 10 লিটাৰ লাগিব ঠিক আছে অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर আৰু আমাক 10 লিটাৰ পানীৰ প্ৰয়োজন হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি যাও ইয়াতে আপোনালোকে মন কৰিব এটা বস্তু কি দিয়া আছে ইয়াতে চাব 3c2b4a ঠিক আছে এইফালে চাওকচোন এইটো কিমান দিয়া আছে 3 কিউব আৰু এইটো কিমান দিয়া আছে 3 স্কয়াৰ এইফালে চাব এইটো কিমান দিয়া আছে 4 কিউব আৰু এইটো কিমান দিয়া আছে 4 স্কয়াৰ তেনেহলে এইটো চাওকচোন 2 স্কয়াৰ থাকিব obviously 2 স্কয়াৰ আছে 4a আছে ইয়াতে ঠিক আছে তেনেহলে এইটো কিমান আহিব 2 কিউব মানে 8 আহিব এক নম্বৰ কথা 8
তো আমাৰ ইয়াতে চাবচোন আপোনালোকে 18 নহব 16 নহব 18 নহব আমাৰ হাতত কি থাকি গেল অনলি 8c এতিয়া c কিয় ইয়াতে চাব ইয়াতে a আছে b আছে c আছে ইয়াতে c আছে a আছে b আছে মানে প্ৰতিটো লাইনত a b c আছে ইয়াতে a আছে ইয়াতে b আছে কিন্তু ইয়াতে c আহিব a b c তেনেহলে অপশন নাম্বার a ইজ দি কারেক্ট आंसर অপশন নাম্বার a ইজ দি কারেক্ট आंसर আমাৰ आंसरটো কি হ'ব ইয়াতে 8c হ'ব ঠিক আছে নেক্সট প্রশ্ন আমি আমার ইয়াতে চাও আমার প্রশ্ন ইয়াতে কি আছে তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলোৱা একেবাৰে সহজ প্ৰশ্ন দিছে ইয়াতে অমিলটো বাছি উলোৱা অমিল মানে কোনটো মিল নাই আপোনালোকে প্ৰশ্ন চালে গম পাব ইয়াতে 25 মানে 5 স্কয়াৰ 36 মানে 6 স্কয়াৰ 64 মানে 8 স্কয়াৰ 79 আমি স্কয়াৰ কৰিব নোৱাৰি তেনেহলে অমিল কোনটো হৈ গল আমাৰ ডি নাম্বার 2 বাকি তিনিটা আমাৰ কি আছে বর্গ সংখ্যা দিয়া আছে 78 এটা পূর্ণ বর্গ সংখ্যা নহয় তেনেহলে অমিল আমাৰ কোনটো হৈ গল 78 তাৰ পিছত আমি ইয়াতে চাম ইয়াতে একেবাৰে সহজ প্ৰশ্ন দিছে আটাইতকৈ সৰু যৌগিক আটাইতকৈ সৰু মৌলিক সংখ্যা আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যা 2 কিন্তু আটাইতকৈ সৰু যৌগিক সংখ্যা আপোনালোকে মন ৰাখিব 4 তেনেহলে অপশন নাম্বার ডি ইজ দি কারেক্ট आंसर আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 4 ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও ইয়াতে আপোনালোকে চাব ইয়াতে কি আছে যদি এটা চুঙ্গাৰ ব্যাস 5 সেমি ব্যাস দিয়া আছে ব্যাস মানে ডায়ামিটাৰ কিমান দিয়া আছে 5 সেমি আমি কেতিয়াও ডায়ামিটাৰ লৈ প্ৰশ্ন সমাধান নকৰো আমি এটা বস্তু লৈ সমাধান কৰো হেতু হয় আমাৰ ব্যাসাৰ্ধ তেনেহলে ডায়ামিটাৰ যদি 5 থাকে আমি জানো ব্যাসৰ আধা ব্যাসাৰ্ধ তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব 5/2 সেমি আমি পাই গলো এটা কথা ধুনিয়াকে আয়তন দিয়া আছে চুঙ্গার আয়তনৰ সূত্র আপোনালোকে নিশ্চয় জানে যিয়ে না জানে লিখি লওক পাই r স্কয়ার ইনটু h ঠিক আছে পাই r স্কয়ার ইনটু h তেন্তে চুঙ্গাটোৰ উচ্চতা মানে চুঙ্গাটোৰ h উচ্চতা উলাব দিছে ঠিক আছে তেনে উচ্চতা উলাবলৈ হলে আমাক দিয়া আছে চুঙ্গাটোৰ আয়তনৰ সূত্র পাই r স্কয়ার ইনটু h এইটোৰ মান কিমান দিয়া আছে এইটোৰ মান দিয়া আছে 650 আমি ইয়াতে 650 লিখিলো একো আপত্তি নাই ইয়াতে আমি এতিয়া মান বহাই যাম পাই এর মান 22/7 r এর মান কিমান বলো 5/2 কিন্তু ইয়াতে r স্কয়ার আছে স্কয়ার থাকা মানে এটা বস্তু দুবার পূরণ তেনেহলে আমি কি কৰিম 5/2 পূরণ নকৰি আমি দুবার লিখিম ইনটু h এর মান না জানো 650 এইফালে থাকিব ঠিক আছে ইয়াতে চাব আপোনালোকে এটা বস্তু 2 এৰে আমি 22 কাটি দিলে 11 তলত থাকিব কিমান 7 আৰু 2 কিমান হৈ যাব তলত 7 আৰু 2 পূৰণ কৰিলে হ'ব 14 ওপৰত কিমান হৈ যাব 5 * 5 25 আৰু লগতে 11 এটা পূৰণ হৈ যাব পূৰণ নকৰিব ইয়াতে মই আগতে কৈছো পূৰণ কৰিব নোৱাৰে e = 650 ঠিক আছে তেনেহলে ইয়াতে আমি কি কৰিম h এর মান লাগে h টো এইফালে ৰাখিম বাকি গোটে এইখিনি সেইফালে লৈ যাম ইয়াতে আছে 650 ওকে নো প্ৰবলেম তাৰ পিছত 14 এইফালে হৰণ হৈ আছে সমানৰ এইফালে গলে পূৰণ হৈ যাব তেনেহলে কিমান হৈ যাব 14 আৰু 11 আৰু 25 এইফালে পূৰণ হৈ আছে সেইফালে গলে কি হৈ যাব হৰণ হৈ যাব ঠিক আছে এতিয়া আপোনালোকে ইয়াতে কৰক 5 এৰে যদি মই ইয়াক কাটি দিও 5 5 * 25 5 এৰে মই ইয়াক কাটি দিলে কিমান হ'ব 130 আকৌ যদি মই ইয়াক 5 এৰে কাটি দিও কিমান হ'ব 5 1 * 5 ইয়াক 5 এৰে কাটি দিলে কিমান হ'ব 2 20 30 5 6 * 30 26 ওকে 26 তেনেহলে আমাৰ ইয়াতে এটা বস্তু আমি ভুল কৰিলো যেন লাগি আছে মোক ইয়াতে 55 26 তেনেহলে 26 তলত থাকিব 11 26 * 14 divided by 11 26 * 14 26 * 14 divided by 11 এটো কিমান হৈ যাব এটো আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম এটো আমি হৰণ কৰিব পাৰিম নে নোৱাৰিম চাও ইয়াতে আমি হৰণ কৰিব নোৱাৰিম চাগে এটো 26 আৰু 14 পূৰণ কৰিলে কিমান হৈ যাব 26 আৰু 14 140 70 আৰু ইয়াতে কিমান হ'ব 14 4 8 8 16 6 হাতে থাকিব 1 364 তেনেহলে এটো কিমান হৈ যাব 364 divided by 11 11 ৰে যেতিয়া আমি 364 ক কাটি দিম তেতিয়া আমাৰ নিয়াৰলি ভ্যালুটো কিমান আহিব 3 আহিব 33 63 36 ৰ পৰা 33 গলে 334 33.1 আহিব তাৰ মানে 33 নিয়াৰলি 33 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर 33 একেবাৰে ওচৰত আহিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে একেবাৰে ধুনিয়া প্ৰশ্ন যেটো প্ৰশ্ন আমি কালি ইনকমপ্লিট থকাৰ কাৰণে আমি সমাধান কৰিব পৰা নাই আজি হেতু প্ৰশ্ন দিছে আপোনালোকে ইয়াতে চাব কি কৈছে ইন এক্সামিনেশন the performance of students are represented by bar diagram এটা bar diagram দিয়া আছে এটো bar diagram বুলি কোৱা হয় bar diagram given above দিয়া আছে what is the percentage of students who have obtained more than 50 marks এক মিনিট ইয়াতে more than 50 marks নহব ইয়াতে 60% হ'ব more than 60%
এছামিছত আছে 60% দিয়া আছে ঠিক আছে আমি এতিয়া চাও ইয়াতে 60% তকৈ বেছি পোৱা ছাত্ৰ ছাত্ৰী কোন আছে ইয়াতে চাব আপোনালোকে ঠিক আছে আপোনালোকে ইয়াতে চাব বহুতে কি কৰিব 60% তকৈ বেছি কেইজনে পাইছে 12 জনে পাইছে এতিয়া সবে ভাবিব যে আনসাৰ 12 হ'ব কিন্তু এটো নহব কথাটো হল 60% তকৈ কিমান জনে বেছি পাইছে কিমান পার্সেন্ট বেছি পাইছে কিমান জন লৰাই 60% তকৈ বেছি পাইছে পার্সেন্টেজ ওলাব লাগিব তেনেহলে টোটাল ষ্টুডেন্ট আপোনালোকে চাব 20 28 আৰু 12 এই তিনিটা যোগ কৰিলে কিমান হ'ব 30 40 20 টোটাল ষ্টুডেন্ট আছে 60 টা 60 টাৰ ভিতৰত কেইটা ষ্টুডেন্টে 60 ৰ ওপৰত পাইছে আপোনালোকে নিশ্চয় জানে 60 টাৰ ওপৰত 12 টা ষ্টুডেন্টে 12 ৰ ওপৰত পাইছে প্ৰথম কথা আৰু এইটো কি হৈছে পার্সেন্টেজ ওলাব গৈছে তেনেহলে ইনটু 100 ইনটু কি হৈ যাব 100% এতিয়া আপোনালোকে ইয়াতে চাব কি হ'ব ইয়াতে 12 ৰে যদি আমি 60 কাটি দিও 12 5 গুণ 60 5 ৰে আমি এক কাটি দিলে 20 তাৰ মানে 20% স্টুডেন্টে মোর দেন 60 পাইছে ঠিক আছে 60% তকৈ বেছি কিমান পার্সেন্ট স্টুডেন্ট পাইছে 20% ভালদৰে মন কৰিব মাথা বেয়া কৰি দিয়া প্ৰশ্ন হয় এটো আপোনালোকে ইয়াতে চাব লাগিব কৈছে কিমান পার্সেন্ট গুপ্ত ৰেখা হয় কিমান শতাংশ কৈছে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60% তকৈ বেছি আমি ইয়াতে চাব লাগিব 12 জনৰ 60% তকৈ বেছি এই 12 জন মুঠ ষ্টুডেন্টৰ কিমান পার্সেন্ট আমি চালু ইয়াতে মুঠ ষ্টুডেন্ট কিমান আছে আমাৰ 20 + 12 + 28 60 টা মুঠ ষ্টুডেন্ট আছে টোটাল ষ্টুডেন্ট কিমান 60 টা 60 টাৰ ভিতৰত কেইটা 12% ৰ ওপৰত 60% ৰ ওপৰত পাইছে 12 টা তেনে 12/60 পার্সেন্টেজ ওলাব লাগে 100% কাটাকাটি কৰিলে আমাৰ কিমান থাকিব 20% তাৰ মানে 20% ষ্টুডেন্টে মোর দেন 100 পাইছে 60% পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম আমাৰ ইয়াৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে ধুনিয়া এটা প্ৰশ্ন আছে আপোনালোকে চাব মই এই প্ৰশ্নৰ এটা সূত্ৰ দিছিলো আপোনালোকৰ যদি মনত নাই যোৱা ভিডিও এটা চাই লব পার্সেন্টেজৰ ভিডিও এটা আছে আপোনালোকে সেই ভিডিওত গলে আপোনালোকে গম পাব কি সূত্ৰৰে আমি এই প্ৰশ্নটো সমাধান কৰিব পাৰো ইয়াতে চাব কি কৈছে ৰাজ নামৰ এজন লৰাই দুটা ঘোড়া বিক্ৰী কৰিছে প্ৰতিটো ঘোড়াৰ দাম কিমান টকাত বিক্ৰী কৰিলে 18000 रुपीसত বিক্ৰী কৰিলে হি এটা ঘোড়াত 20% লাভ আৰু আনটোত 20% লোকসান ভৰিব লগা হয় তেন্তে ৰাজৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ কি কৈছে মই কৈছো লাভ কৰিলে প্লাস লোকসান কৰিলে মাইনাস কিমান লাভ কৰিছে 20% আৰু কিমান লস কৰিছে 20% একেই কথা সূত্ৰ আমাৰ কি আছিল লাভ বা লোকসানৰ সূত্ৰ কি আছিল a - b - ab / 100 এটো কথা ভালদৰে মনত ৰাখিব প্ৰথম কথা দ্বিতীয় কথা এতিয়া প্লাস কোনটো আছে 20% 20 ইয়াতে লিখিব মাইনাস 20% b মাইনাস হৈ যাব -20 * 20 b এর মান আমি কিমান ধৰিছো 20 এর মান আমাৰ 20 20 * 20 ডিভাইডেড বাই 100 এতিয়া ইয়াতে চাব a 20% পার্সেন্ট লিখিব নালাগে ডাইরেক্ট লিখি দিব 20 ৰ পৰা 20 গলে থাকিব 0 -20 * 20 কিমান হৈ যাব 400 আৰু তলত কিমান থাকিব 100 শূন্য আৰু শূন্য কাটি গল শূন্য আৰু শূন্য কাটি গল থাকি 0 ৰ পৰা -4 মাইনাস কৰিলে -4 এ থাকিব এতিয়া কথাটো হল যে ইয়াৰ টোটাল লাভ বা লোকসান কিমান হৈছে 4% এতিয়া 4% লাভ হল নে লোকসান হল আপোনালোকে ইয়াতে চাব -4% আছে -4% -2 কি বুজাইছে -2 এইটোৱে বুজাইছে যে তেওঁৰ লোকসান হৈছে কিমান পার্সেন্ট লোকসান হৈছে 4% তেনেহলে 4% লস তাৰ মানে ৰাজৰ 4% কি হৈছে লোকসান হৈছে আহা কৈছো আপোনালোকে ধুনিয়াকে বস্তুখিনি বুজি পাই আছে ঠিক আছে ইয়াতে চাব এটা কথা কি কৈছে if the height of the trapezium is 8 cm and some of the parallel sides are 16 cm then the area of the trapezium এটা ট্ৰেপিজিয়াম দিয়া আছে সাধাৰণতে ট্ৰেপিজিয়াম দেখিবলৈ কেনেকা হয় এনেকা হয় ঠিক আছে ইয়াৰ হাইট দিয়া আছে হাইট কিমান দিয়া আছে হাইট দিয়া আছে আমাৰ 8 cm হাইট দিয়া আছে 8 cm ঠিক আছে আৰু সমান্তৰাল বাহু দুটাৰ যোগফল কিমান দিয়া আছে মানে সমান্তৰাল বাহু এইটো এটা বাহু আৰু এইটো এটা বাহু এই বাহু দুটাৰ যোগফল কিমান দিয়া আছে 16 সেন্টিমিটার 16 সেন্টিমিটার তেনেহলে ট্ৰেপিজিয়ামটোৰ কালি হ'ব তেন্তে ট্ৰেপিজিয়ামটোৰ কালি কি হ'ব ঠিক আছে আমি জানো ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ কি আছিল আপোনালোকে চাব ইয়াতে ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ হৈছে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ উচ্চতা ঠিক আছে ইয়াতে আমি হাফ লিখিলো সমান্তৰাল বাহু দুটাৰ যোগফল কিমান দিয়া আছে 16 আমি 16 লিখিলো উচ্চতা দিয়া আছে 8 আমি 8 লিখিলো 2 এৰে 16 কাটলে 8 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 64 সেন্টিমিটার স্কয়ার অপশন নাম্বার সি ইজ দি কারেক্ট আনসার মিটার সরি ইয়াতে মিটার আছে ইয়াতে एक्चुअली সেন্টিমিটার হ'ব অপশন কেটা সেন্টিমিটার স্কয়ার হ'ব ঠিক আছে তেনেহলে আপোনালোকে গম পাইছে কি হৈ যাব 64 সেন্টিমিটার স্কয়ার হৈ যাব আৰু সূত্ৰটো আপোনালোকে মনত ৰাখিব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ উচ্চতা নেক্সট প্ৰশ্ন আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে এটা বস্তু আপোনালোকে এটা কাম কৰিব ইয়াতে
এটো এছএমএছ টাইপিংটো একেবাৰে ভুল হৈছে আপোনালোকে একটু ইগনোৰ মাৰি দিও এই গোটেইখিনি ভুল আছে ঠিক আছে আমি এটো ইংৰাজীতে ট্ৰাই কৰিম ঠিক আছে আপোনালোকে ইয়াতে চাব ইয়াতে কি আছে if 200 student filled a form of entrance test এটা পৰীক্ষাৰ কিমান জনে কি কৰিছে ফৰ্ম ফিল আপ কৰিছে 200 ষ্টুডেন্টে ফৰ্ম ফিল আপ কৰিছে ঠিক আছে ওকে 200 এ কৰিছে আৰু 180 জনে appear in the test তাৰ মানে 200 জনে ফৰ্ম ফিল আপ কৰিছে 180 জনে পৰীক্ষা দিব গৈছে পৰীক্ষা দিব কিমান জনে গৈছে 180 ঠিক আছে ওকে বাকি 20 জনে যোৱা নাই এইবোৰ পাছৰ কাৰণে ফেল কৰা নাই এইবোৰ আউট অফ দি বক্স ওকে ঠিক আছে out of the which 70% have passed the test ইয়াৰে 70% কি হৈছে পাস কৰিছে 70% passed তেনেহলে আপুনি মোক কবচোন 70% পাস কৰিলে কি হ'ব 30% ফেল 30% failed ঠিক আছে then how many number of students failed the test তেনেহলে কিমান জনে ফেল কৰিলে 180 30% কিমান হ'ব 180 30% পার্সেন্ট মানে 1/100 এটা দুটা শূন্য কাটি দিলো 80 into 3 কিমান হৈ যাব 54 তাৰ মানে 54 টা স্টুডেন্ট কি কৰিলে ফেল কৰিলে একেবাৰে ইজি প্ৰশ্ন আছিল অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার আপোনালোকে গম পাইছে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার গম পাইছে এনেকে প্ৰশ্নবোৰ সমাধান কৰিব লাগিব আপোনালোকে বাকি আৰু আজি আমাৰ এইখিনি আছিল 2019 আৰু 20 যেটো প্ৰশ্নকাকত আছিল টেটৰ হেইটো আমাৰ হে হৈ গল আমি নেক্সট ক্লাছত আমি কি কৰিম 2020 21 ৰ যেটো টেট পেপাৰ আছে আকৌ আমি এটা প্ৰিভিয়াস ইয়াৰৰ পেপাৰ লৈ আহিম লগতে আপোনালোকৰ কাৰণে আমাৰ ফালৰ পৰা এটা ধুনিয়া এটা অফাৰ আছে কি অফাৰ আছে আমি এতিয়া মক পেপাৰ দিম মক পেপার দিম আমার মক পেপার রেডি হয়েছে আপোনালোকক যদি মক পেপার লাগে সদায় এটাকে মক পেপার পাবো একেবারে মক পেপার গোটেইখিনি আপোনালোকক দিয়া নহব সদায় এটাকে মক পেপার পাবো যদি আপোনালোকক মক পেপার লাগে নিশ্চয় আমাক মেসেজ কৰিব বা হোৱাটসঅ্যাপ কৰিব ঠিক আছে ডেসক্ৰিপশনত নাম্বার দিয়া থাকিব হোৱাটসঅ্যাপ কৰিব আমাক আপোনালোকে লগে লগে মক পেপার পাই যাব আপোনালোকে জাস্ট কব লাগিব যে মক পেপার লাগে আমি লগে লগে আপোনালোকক মক পেপার হোৱাটসঅ্যাপৰ জৰিয়তে আপোনালোকক সেন্ড কৰি দিম ঠিক আছে উইদাউট free of cost without any cost মানে free of cost এক টকা না লাগে ঠিক আছে আপোনালোকৰ ভালৰ কাৰণে আমি মক পেপাৰ লৈ আছো আৰু মক পেপাৰত এনেকা ধুনিয়া ধুনিয়া প্ৰশ্ন লৈ আহা হৈছে আপোনালোকে নিজে এটা এনেকা এটা অনুভৱ কৰিব যে এনেকা প্ৰশ্ন পৰীক্ষাত আহে নিজে প্ৰশ্নটো চালে আপোনালোকে অনুভৱ কৰিব পাৰিব যে এনেকা ধৰণৰ প্ৰশ্ন আমি পৰীক্ষাত দেখা পাও ঠিক আছে আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে মই যিখিনি প্ৰশ্ন কৰিলো আপোনালোকে বুজি পাইছে লগতে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনি ধন্যবাদ